চাওক এতিয়া উছমান মোৰ হয় মামা তো মইনো তেখেতৰ বিষয়ে কি ক'ম আৰু তেখেতৰ বয়স হৈছে বয়স হ'লে এনেও মানুহৰ যোনটো মানসিকতা অলপ কমি আহে আৰু সমালোচনা তাকে কৰা যায় যাক নিজক প্ৰতিদ্বন্দ্বিতা বুলি ভাবে চ' মই ওছমান গনি মামা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ মোক চাগে প্ৰতিদ্বন্দ্বী বুলি ভাবিহে মোৰ বিষয়ে সমালোচনা কৰিছে মই নাভাবোঁ ওছমান গনি ডাঙৰীয়া মোৰ প্ৰতিদ্বন্দ্বী সেইকাৰণে মই তেওঁৰ বিষয়ে কোনো মন্তব্য নিদিওঁ যেহেতু আমাৰ জলেশ্বৰ সমষ্টিটো কংগ্ৰেছ আৰু ইউডিএফৰ যুদ্ধ বুলি কোৱা হয় তেনে অৱস্থাত আপুনি জলেশ্বৰ সমষ্টিত কেনেদৰে ৰাইজৰ দললৈ আগবাঢ়ি যাব চাওক যেতিয়া আপোনালোকে জানে যে 2006 চনত যেতিয়া ইউডিএফ আহিলে তেতিয়া ইউডিএফ এটা নতুন দল আছিল জলেশ্বৰৰ কাৰণে এইবুলিও তেনেকে ধৰণৰ কাৰণ মানুহে পৰিৱৰ্তন বিচাৰিছে জলেশ্বৰ সমষ্টিত ইউডিএফৰ এমএলএ কেইবাবাৰো দেখিছে আপোনাৰ কংগ্ৰেছৰ এমএলএও দেখিছে তো ৰাইজে এবাৰ নতুনত্ব বিচাৰিছে নতুন প্ৰতিনিধি বিচাৰিছে আৰু কৰ্ম উদ্যমী প্ৰতিনিধি বিচাৰিছে তো ৰাইজে সেইকাৰণে মই ভাবোঁ ৰাইজৰ দলে আমাৰ অখিল গগৈ ডাঙৰীয়াৰ যি বলিষ্ঠ কণ্ঠ বিৰোধীৰ ভূমিকা চাগে অসমবাসীয়েও জানে অকল আমাৰ অখিল গগৈ ডাঙৰীয়াই একমাত্ৰ বিধায়ক বিধানসভাৰ মজিয়াত বিৰোধীৰ ভূমিকা পালন কৰি আছে বাকী সকলো বিধায়কে নিমাতী কইনা বুলি ক'লেও বেয়া নহ'ব ভুল নহ'ব চ' মই মোৰ বিশ্বাস জলেশ্বৰ সমষ্টিবাসীয়ে বলিষ্ঠ কণ্ঠ অখিল গগৈ ডাঙৰীয়াক শক্তিশালী কৰিবৰ কাৰণে ৰাইজৰ দলক আঁকোৱালি ল'ব